এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰৰ টীম এটা গঠন কৰোঁ। জিয়াউল কামাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, তেখেত এই গোটেই গোচৰটোত স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে দায়িত্ব পালন কৰিব। অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, তেখেতে এডিশ্যনেল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা কিশোৰ দত্ত, তেখেতে এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা প্ৰাঞ্জল দত্ত, তেওঁ এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা বিকাশ জামাৰ, তেখেত এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। এই 5জন অধিবক্তাৰে গঠিত ন্যায়িক টীমটোৱে এই গোটেই যি আমি চাৰ্জশ্বীট দাখিল কৰিছোঁ, অভিযোগনামা দাখিল কৰিছোঁ, এই গোটেই ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাত সহায় কৰিব, আদালতক তেওঁলোকে সহায় কৰিব। আজি আমাৰ কেবিনেট বৈঠকত জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে, তাকো কেবিনেটে আদৰণি জনায় আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈও সিদ্ধান্ত লৈছে। আমি ৰৈ বিনালে 2,90,00,000 টকা দিছোঁ, কিন্তু সেইটো চিনেমাখনৰ পৰা পোৱা বা GST আৰ্জিত। অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে, গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে, এটা মিউজিয়াম বনাব পাৰে, বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পৰৱৰ্তী সময়ত তেওঁলোকে আন আঁচনি দিলেও বা জুবিনৰ সংক্ৰান্তত বা তেওঁৰ স্মৃতিৰ সংক্ৰান্তত আৰু যদি কিবা চৰকাৰক আঁচনি দিয়ে, তাৰ ক্ষেত্ৰতো চৰকাৰে ট্ৰাষ্টক সহায় কৰাৰ বাবে সদায় প্ৰচেষ্টা অব্যাহত ৰাখিব। আজি আমাৰ কেবিনেটত বড়ো সাহিত্য সভাক এটা মাল্টিপাৰ্পাছ প্ৰজেক্ট কৰিবৰ কাৰণে বেতকুচিত এবিঘা মাটিৰ আবণ্টন দিয়া হয়। আনহাতে মৰিগাঁও, ডিব্ৰুগড় আৰু কাছাৰ এই বিভিন্ন স্থানত বিভিন্ন ধৰণৰ ব্যক্তিক মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমি প্ৰদান কৰা হয়। তাৰো কেবিনেটত আজি বিশদভাৱে আলোচনা হয় আৰু আমি ভূমি আবণ্টন কৰোঁ। আজি কেবিনেটত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰস্তাৱিত অসম ভ্ৰমণ সম্পৰ্কে আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব। আমাৰ প্ৰায় 8,000 পৰা 10,000 শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা প্ৰদৰ্শন কৰিব আৰু এই প্ৰদৰ্শন বা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। নিশা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীৰ 1 নম্বৰ ৰাজ্যিক অতিথিশালাত থাকিব। পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব। এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ, যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম, সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিডৰটো নিৰ্মাণৰ বাবে
ইতিমধ্যে আমাৰ ইউনিয়ন কেবিনেটে 6,957 কোটি টকা অনুমোদন কৰিছে। ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়ায়ো নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত পৰ্যায়লৈ লৈ গৈছে। এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হোৱাৰ লগে লগে কাজিৰঙাত বানপানীৰ সময়ত যি বন্য জীৱ জন্তুৰ গাড়ীৰ খুন্দাত বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিলে, সেই ঘটনা এক প্ৰকাৰ নোহোৱা হ'ব। কিন্তু ইয়াৰ যিটো আটাইতকৈ সুফল আমি পাম সেইটো হৈছে ডিষ্টেঞ্চ। বোকাখাতৰ পৰা কলিয়াবৰ পাবলৈ যিহেতু কাজিৰঙাত স্পীড লিমিট আছে, এখন গাড়ী চলালে বা গাড়ী গ'লে ইট টেক্স 1 hours and 15 minutes। যদি আজি নুমলীগড়ৰ পৰা আপোনালোকে আহে আৰু জখলাবন্ধা পাব খোজে 1 ঘণ্টা 15 মিনিট লাগিব। এই এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে আমি 20 মিনিটত জখলাবন্ধাৰ পৰা আমি বোকাখাত যাব পাৰিম। ইয়াৰ ফলত যোৰহাট আৰু গুৱাহাটীৰ দূৰত্ব 4.5 ঘণ্টা 4 ঘণ্টালৈ হ্ৰাস পাব। ইয়াত আমি বহুতে অকল এলিভেটেড কৰিডৰ বুলি ভাবি আছোঁ, বাট এলিভেটেড কৰিডৰটোৱে ডিষ্টেঞ্চটো নোহোৱা কৰি পেলাব। কাৰণ এতিয়া আমি তলত যেতিয়া যাওঁ আমাৰ স্পীড লিমিট আছে 40 কিলোমিটাৰ। 40 কিলোমিটাৰৰ ওপৰত কোনো গাড়ী যাব নোৱাৰে। ওপৰেদি যোৱাৰ লগে লগে আমাৰ 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ মেক্সিমাম 22 মিনিটছত আমি পাৰ হ'ব পাৰিম। কাৰণ গোটেই এলিভেটেড কৰিডৰত কোনো জাংচন নাথাকে, সোঁৱে বাওঁৱে আমি যাব নোৱাৰোঁ, ই খালি ষ্ট্ৰেইট যাব আৰু মাজত কোনো ইণ্টাৰছেকশ্যন নাথাকে। আৰু যিহেতু মাজত ইণ্টাৰছেকশ্যন নাথাকে, গাড়ী একেবাৰে স্পীডত যাব পাৰিব। ডিব্ৰুগড় গুৱাহাটী, শিৱসাগৰ গুৱাহাটী, যোৰহাট গুৱাহাটীৰ মাজত ই ডিষ্টেঞ্চটো একেবাৰে কমাই দিব। বোকাখাতৰ পৰা ৰাতিপুৱা 7টা বজাত গুৱাহাটীলৈ আহিলে 10:30 বজাত গুৱাহাটী পাম। অফিচ কৰি 4টা বজাত আমি ঘূৰি গ'লে 7টা বজাত আমি বোকাখাত গৈ পাই যাম। যিটো ধৰণে এই গোটেই প্ৰজেক্টটোৱে আমাক সহায় কৰিব। আৰু আমাৰ অসমত ইয়াৰ আগতে ইমান ডাঙৰ মেগা প্ৰজেক্ট, অকল মাত্ৰ এটা ষ্ট্ৰেচৰ কাৰণে ইমান ডাঙৰ মেগা প্ৰজেক্ট, এখন এলিভেটেড কৰিডৰৰ কাৰণে 6,957 crore, এই আগত কেতিয়াও অনুমোদন হোৱা নাছিল। ইয়াৰ উপৰিও এতিয়া কাজিৰঙালৈকে যোৱা গাড়ী বা যোনে কাজিৰঙাৰ সৌন্দৰ্য চাই পাৰ হ'ব খুজিছে, তেওঁলোক গতানুগতিক ৰাস্তাটো দি গৈ থাকিব পাৰিব। বহুতে ভাবিব পাৰে যে এলিভেটেড কৰিডৰ হ'লে তলৰ ৰাস্তাটো বন্ধ হৈ যাব নেকি। তলৰ ৰাস্তাটো বন্ধ নহয়, আজি যেনেকৈ আছে তেনেকেই থাকিব। খালি ট্ৰাক কাজিৰঙাৰ মাজেদি নাযাব, সি ওপৰেদি যাব। বাছ বা গাড়ী কোনোবাই যদি কাজিৰঙাৰ সৌন্দৰ্যটো চাই লাহে 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 যাব খোজে, তাতো কোনো বাধা নাই। ই বিকল্প ৰাস্তা হ'ব, এটা ৰাস্তা বন্ধ কৰি আৰু এটা নহয়। ইট ইজ জাষ্ট এ অল্টাৰনেটিভ ৰোড, যাতে মানুহে দুইটা ৰাস্তা ব্যৱহাৰ কৰি থাকিব পাৰে। আজি আমি আৰু এটা অত্যন্ত আমাৰ বাবে আনন্দৰ খবৰ, ভাৰতৰ প্ৰথম বন্দে ভাৰত স্লিপিং ট্ৰেইন, যিখন শুই পেলাই যাব পাৰে, বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব, স্লিপাৰ ট্ৰেইন। সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। কিন্তু ক'ত চলিব? বিটুইন গুৱাহাটী এণ্ড কলিকতা। আমি গুৱাহাটীত থাকিম, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিকতাৰ পৰা ইনগ্ৰেট কৰিব। কিন্তু 18 তাৰিখে তেওঁ আমাক আৰু 2খন নতুন ৰেলগাড়ী দিব। এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব নতুন ট্ৰেইন, আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহটাক অৰ্থাৎ নতুন দিল্লীৰ
এখন নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন এই দুইখন ট্ৰেইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই দুইখন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব অৰ্থাৎ দুটা দিনত আমি তিনিখন নতুন ট্ৰেইন আমি লাভ কৰিবলৈ সক্ষম হ'ম মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু সকলোকে বিশেষকৈ নীতিন গাডকাৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাই যে আমি কেতিয়াও আশাও কৰা নাছিলোঁ যে এনেকৈ এলিভেটেড কৰিডৰ অসমত হ'ব পাৰে এই আৰু নেশ্যনেল ৱাইল্ড লাইফৰ বা এনেকুৱা পাৰ্কক বচাবৰ কাৰণে জীৱ জন্তুক ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে ই এটা বিশাল প্ৰজেক্ট আৰু এনেকুৱা প্ৰজেক্ট হ'লে অসমেও 9% GSTও লগত লাভ কৰে ফৰেষ্ট ৰয়েলটিও লাভ কৰে আমাৰ ইকনমিটো বেনিফিট হয় মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু নীতিন গাডকাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কিবা যদি আপোনালোকক সুধিব আছে সুধিব Honorable Prime Minister of India, Sri Narendra Modi ji will come to Guwahati on 17. He will witness a collective performance of Bagurumba dance, a traditional dance form of Bodo society, in our stadium. The dance